ভূপেন বৰাই বিজেপি দলত যোগদান কৰাৰ পিছতে বিহপুৰীয়া সমষ্টিত ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শাসক বিৰোধী উভয় পক্ষতে গেৰুৱা দলৰ হৈ বিহপুৰীয়া সমষ্টিত ভূপেন বৰাই নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰাত হতাশ হৈছে বহু প্ৰাৰ্থিত্ব প্ৰত্যাশী ভূপেন বৰাৰ আগমনৰ লগে লগে পুনৰ উত্থাপন হৈছে লোকেল আৰু চালানীৰ প্ৰসংগ ভূপেন বৰাৰ আগমনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক তথা প্ৰাৰ্থিত্ব প্ৰত্যাশী দেৱানন্দ হাজৰিকে এই সন্দৰ্ভত এক প্ৰতিবেদন আমি আপোনালোকক দেখুৱাব বিচাৰিছো বিহপুৰীয়াৰ সাংবাদিক জগত বৰাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা বিহপুৰীয়া বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাই বিজেপি দলত যোগদান কৰাৰ পাছতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিহপুৰীয়া বিধানসভা সমষ্টি যদিও বা চৰ্চাত আছে ৰঙানদী সমষ্টিটো ভূপেন বৰাই হয়তো প্ৰাৰ্থিত্ব প্ৰদান কৰিব দলে কিন্তু বিহপুৰীয়াৰ পৰা যিহেতু বহুকেইগৰাকী বিজেপিৰ কৰ্মীয়ে বিজেপি নেতাই প্ৰাৰ্থিত্ব বিচাৰিছিল আৰু আমাৰ লগত উপস্থিত আছে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা ডাঙৰীয়া তেখেতেও যিহেতু প্ৰাৰ্থিত্ব প্ৰত্যাশী তেখেতেও এগৰাকী প্ৰাৰ্থিত্ব পাই আমি তেখেতৰ পৰা এই সম্পৰ্কত প্ৰতিক্ৰিয়া জানিব যত্ন কৰিম প্ৰতিক্ৰিয়া একো নাই দললৈ নতুন মানুহ আহে ভূপেন বৰা আহিছে আমি সকলোৱে স্বাগতম জনাইছোঁ আৰু তেওঁ আমি যেনেকৈ এজন সাধাৰণ কৰ্মী হিচাপে কাম কৰোঁ কাৰণ এই দলটোত অহাটো এটা সৌভাগ্যৰ কথা সকলোৰে কাৰণে প্ৰথম কথা এইটো আধ্যাত্মিক ভাৱধাৰাৰে চালিত হয় আৰু নীতি আদৰ্শৰে চলা এটা দল আৰু পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দল এই দলটোৰ এজন কাৰ্যকৰ্তা হ'বলৈ পোৱাটো আচলতে ভগৱান আগৰ জন্মত কিবা ভাল কাম কৰিছিল নেকি সেইকাৰণেহে এই দলটোত আমি কাম কাজ কৰিবলৈ সুবিধা পাইছোঁ আৰু টিকেটৰ কথাটো যিটো হয় সেইটো দলে সিদ্ধান্ত কৰিব আমি এতিয়া যিমানবিলাক কথা ওলাই আছে কোনে আমুকে পাব তামুকে পাব এইবিলাকতো ইলেকশ্যনৰ আগে আগে এইবিলাক ওলায়েই থাকে কিন্তু আমি বিশ্বাস কৰিম যিদিনাখন প্ৰথম টিকেট ডিক্লেয়াৰ কৰিব সেইদিনাখন কোনে পায় কোনে নেপায় আৰু মোৰ ক্ষেত্ৰত এটা কথা মই আগতে ৰাজনৈতিক নীতিৰ কোনো আওভাও নাপাইছিলোঁ 12 চনত ৰিটায়াৰ কৰিলোঁ তাৰপিছত আহি পেলাই বিজেপিত আহিলোঁ বিজেপিত এইকাৰণে আহিছিলোঁ যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ বক্তৃতাবিলাক শুনি তেখেতৰ আদৰ্শ মোৰ বুকুত বান্ধি লৈ পেলাই মই বিজেপি দললৈ আহিলোঁ তাৰপিছত 42জন কেণ্ডিডেটৰ মাজৰ পৰা বিহপুৰীয়া সমষ্টিত বিহপুৰীয়া ৰাইজে মোক চিলেক্ট কৰিলে আৰু ভূপেন বৰা সেই সময়ৰ MLA আছিলে 10 বছৰ কাৰ্যকাল তেখেতক 26,187টা ভোটত আমি পৰাজয় কৰিব পাৰিলোঁ এইটো ৰাইজে তেনেধৰণে বিচাৰিলে তাৰপিছত আকৌ 2021ত কিবা কাৰণত মই টিকেটটো নাপালোঁ আমিতো আদৰ্শৰে থকা মানুহ আমি দলত টিকেট কিবা এটা পাইছোঁ নাপাইছোঁ সেইটো বৰ ডাঙৰ কথা নহয় কিন্তু দলৰ কাৰণে আমি কিমান কি কৰিব পাৰিছোঁ সেইটোৱে ডাঙৰ কথা এই যোৱা 5 বছৰে আমি বিজেপি দলৰ কাৰণেই কাম কৰি থাকিলোঁ ডিব্ৰুগড়ত প্ৰভাৰী হিচাপে কাম কৰিলোঁ তাৰপিছত আমাৰ যিটো সদস্যতা ভৰ্তি অভিযান তাত আমি ৰঙানদী সমষ্টি তাৰপিছতে এইটো নাওবৈচা মণ্ডল এইবিলাকতো আমি কাম কৰিলোঁ পুৰা দেহেকে লাগি কাম কৰি আছোঁ আৰু চৰ্চা আছে শেহতীয়াকৈ যে থলুৱাক প্ৰাৰ্থিত্ব দিব লাগে থলুৱা বুলি ক'লে আচলতে কি অমিয় ভূঞা বা ভূপেন বৰাৰ পৰিৱৰ্তে থলুৱাক দিব লাগে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ নামবিলাকে চৰ্চা হৈ আছে ৰাইজে কি চৰ্চা কৰিছে ৰাইজৰ কথা কাৰণ আমি এতিয়া ৰাইজৰ বলতহে বলি হ'ব লাগিব আমি যদি MLA হওঁ ৰাইজে পাতিব টিকেট যদি দিয়ে ৰাইজৰ আশীৰ্বাদত দলে দিব ওপৰৰ নেতৃবৰ্গই দিব গতিকে আমি থলুৱাই হওক কি হওক এইবিলাক কিন্তু কথা আমি মানে ৰাইজৰ মুখৰ পৰা শুনিছোঁ ৰাইজে যি বিচাৰিছে ৰাইজৰ মতে হ'ব লাগে নিয়ম মতে ৰাইজে যদি থলুৱা বিচাৰিছে থলুৱা দিব লাগে সেইটো কথাটো থাকে কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত যোগ্য প্ৰাৰ্থীক সদায় দিবলৈ বিচাৰে ভূপেন বৰাৰ বিৰুদ্ধে যিটো তৃণমূল পৰ্যায়ত প্ৰতিবাদ হৈছে এই সম্পৰ্কত আপুনি কি ক'ব চাওক এতিয়া ৰাইজে ক'ত প্ৰতিবাদ কৰিছে মই ক'ব নোৱাৰোঁ শুনিছোঁহে দেখিছোঁহে গতিকে প্ৰতিবাদ ৰাইজে কৰিছে ৰাইজৰ ভইচৰ ওপৰত মই ক'বলগীয়া একো নাই আৰু বৰ্তমানৰ যিগৰাকী বিধায়ক সেই সম্পৰ্কত বৰ্তমানৰ বিধায়কেতো এদিন বাহিৰত কোৱা শুনিছোঁ তেওঁ মানে দলৰ কাৰণে সকলোখিনি ছেক্ৰিফাইচ কৰিবৰ কাৰণে সাজু আছে বুলি কৈছে বুলি শুনিছোঁ তেখেতৰ লগত মই এই বিষয়ত কোনো আলোচনা হোৱা নাই বা তেনেকুৱা আমাৰ সুবিধাও নাই আপুনি কিমান আশাবাদী মইতো 100% টিকেট পাম বুলি পেলাই আগতেও এবাৰ মিডিয়াৰ আগত কৈছোঁ মই আশাবাদী আৰু এয়া জগত বৰাৰ প্ৰতিবেদন আমি আপোনালোকক বিহপুৰীয়াৰ পৰা দেখুৱালোঁ